জীৱনত সুখী থকাৰ দুটা উপায় আছে। এক নম্বৰ, তেওঁক পাহৰি যাওক যাক আপুনি ক্ষমা কৰিব নোৱাৰে। দুই নম্বৰটো হৈছে তেওঁক ক্ষমা কৰি দিয়ক যাক আপুনি পাহৰিবই নোৱাৰে। সকলো ধুমুহা কেৱল আপোনাৰ জীৱন ধ্বংস কৰিবলৈকে নাহে। কিছুমান ধুমুহা আপোনাৰ ৰাস্তা পৰিষ্কাৰ কৰিবলৈও কিন্তু আহে। যদি জীৱনত কাৰোবাক ঠগিছে, তেনেহ'লে নাভাবিব যে তেওঁ মূৰ্খ আছিল। মনত ৰাখিব, তেওঁ আপোনাক বিশ্বাস কৰিছিল, কিন্তু আপুনি তেওঁৰ বিশ্বাসৰ যোগ্য নাছিল। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে। তেনেহ'লে বেছি কান্দিলে জীৱনত সুখ নাহে কিয়? মানুহ সদায় দুটা ক্ষেত্ৰতে অসহায় হৈ পৰে। এক নম্বৰ, দুখক বিক্ৰী কৰিব নোৱাৰে, আৰু দুই নম্বৰ, সুখক কেতিয়াও কিনিব নোৱাৰে। কি যে আচৰিত নহয়নে বাৰু? টকাৰে ভাল পোৱা কিনিব নোৱাৰি, অথচ সেই টকাৰ অভাৱত বহুতো ভাল পোৱা কিন্তু শেষ হৈ যায়। মানুহে তেতিয়াই বেছি অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ নিজৰ যোগ্যতাতকৈ বেছি কিবা পাই যায়। আপুনি কিমান কষ্টত আছে সেয়া কোনেও চাবলৈ নাহে, কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চাওক, আপোনাৰ ঠাইত হিংসা কৰিবলৈ মানুহৰ অভাৱ নহ'ব। এজন ধুনীয়া চেহেৰাৰ মানুহ এদিন বৃদ্ধ হ'ব, কিন্তু ধুনীয়া মন কেতিয়াও বৃদ্ধ নহয়। সেয়েহে মানুহৰ মন দেখি ভাল পাওঁ, তেওঁৰ গাৰ ৰং দেখি নহয়। চকু পানী হৈছে সকলোতকৈ মূল্যৱান, কাৰণ কিয় জানেনে? পৃথিৱীত চকু পানীয়ে একমাত্ৰ যিয়ে বুজাব পাৰে বেদনা কি আৰু কাৰোবাক হেৰুৱাৰ কষ্ট কি বুজাব পাৰে। আপুনি যেতিয়া বুজি পাব যে ভগৱানৰ বাহিৰে আৰু আপোনাৰ কোনোৱেই নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব, ভগৱানক পালে আপোনাক আৰু একোৱেই দৰকাৰ নাই। মানুহ নামৰ জাতিটো কি অদ্ভুত। কাৰোবাৰ সুখ দেখিলে সুখী হোৱাৰ সলনি অফচোচ হয়, কোনোবা বিপদত পৰিলে সমবেদনাৰ সলনি সমালোচনা বেছি হয়। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতাও কম থাকক, কিন্তু আপোনাৰ কথা, ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক। মানুহ হিচাপে এইবোৰেই ডাঙৰ সম্পদ। এই পৃথিৱীত তিনিটা বস্তু বহু মূল্যৱান। এক নম্বৰ, সম্পৰ্কত সন্মান থকা দৰকাৰ। দুই নম্বৰ, ভাল পোৱাত বিশ্বাস থকা দৰকাৰ। তিন নম্বৰ, বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ। এই পৃথিৱীত কোনো মানুহ অযোগ্য নহয়। সকলোৰে কিবা নহয় কিবা এটা গুণ নিশ্চয় থাকে। পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায়। বহুতেই কয় মানুহজন সলনি হৈ গৈছে, কিন্তু বাস্তৱত তেনেকুৱা নহয়। মানুহজন আগৰ দৰেই আছে, সলনি হৈ যোৱা নাই। পাৰ্থক্য মাথো এইটোৱেই যে আগতে তেওঁ অন্ধ আছিল আৰু এতিয়া তেওঁ দেখিব পৰা হৈছে। সেই সময়খিনি ইমান কঠিন নহয় যেতিয়া চকুৰ পানী নিগৰে, কিন্তু সেই সময়খিনি বহু কঠিন যেতিয়া চকুৰ পানী লুকুৱাই হাঁহিব লাগে। জীৱনত সদায় এই দুই ধৰণৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। এক নম্বৰ, বহুত বেছি ব্যস্ত থকা মানুহ, আৰু দুই নম্বৰ, আনৰ উপকাৰ কৰিব নোৱাৰা স্বাৰ্থপৰ মানুহ। বহুত বেছি ব্যস্ত মানুহবোৰে তেওঁৰ ইচ্ছামতেহে আপোনাৰ লগত কথা পাতিব। ব্যস্ততা জীৱনত সকলোৰে থাকে, কিন্তু ব্যস্ততাৰ মাজত কাৰোবাক অলপ সময় দিয়াটোহে কিন্তু মানৱতা। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকক গোটেই জীৱন মনত থাকি যায়। এদিন আপোনাৰ সৃষ্টিকৰ্তাই আপোনাৰ হৃদয়ত সাঁচি থোৱা কষ্টবোৰ সুখলৈ পৰিণত কৰিব। আপুনি মাথো ধৈৰ্য নেহেৰুৱাব, নিৰাশ নহ'ব কেতিয়াও। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনাকৈ জীৱন সজোৱাটো কিন্তু বহুতেই কঠিন। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী তেওঁলোকেই থাকে যিসকলে আনক কষ্ট দিয়ে। সত্যৰ পথ কঠিন, কিন্তু এটা সুবিধা আছে, সেই পথত ভিৰ বহুত কম থাকে। সদায় এটা কথা লক্ষ্য কৰিব, সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোকে সকলোকে সৎ বুলি ভাবে। ভালপোৱাৰ মাজত কাজিয়া হ'বই, কিন্তু কাজিয়াৰ পিছতো যদি দুইজনৰ মিল হয় তেন্তে সেইটোৱে হৈছে সঁচা ভালপোৱা। এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ, কিন্তু তেওঁলোকৰ দৰে হোৱাটো কিন্তু খুবেই কঠিন। আপুনি কথা ক'বলৈ যিখিনি যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতোতকৈ বহুত বেছি যোগ্যতা লাগে। কোনোবাই যদি অলপতেই কান্দি দিয়ে, তাৰ মানে তেওঁ কোমল হৃদয়ৰ। কোনোবাই যদি সৰু সৰু কথাতেই বহুত বেছি খং কৰে, তাৰ অৰ্থ তেওঁক ভাল পোৱাৰ দৰকাৰ আছে। কোনোবাই যদি বেছি কথা নকয়, কিন্তু যিমানখিনি কয় খুব খৰকৈ কয়, তেন্তে নিশ্চয় কিবা এটা গোপনে ৰাখিব বিচাৰিছে। তেন্তে তেওঁ তেওঁৰ জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি তুচ্ছ বিষয় এটাক লৈও বহুত হাঁহে, তেন্তে তেওঁ ভিতৰি ভিতৰি খুবেই অকলশৰীয়া। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয় শিকিব পাৰিব। এক নম্বৰ, অৱহেলাই মানুহৰ জ্ঞানৰ লগতে শক্তি বৃদ্ধি কৰে। দুই নম্বৰ,
অৱহেলাই মানুহৰ শুই থকা মন মগজুক জাগ্ৰত কৰি তোলে। যিজনে আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব পাৰে। এই পৃথিৱীত জোৰ কৰি একো পাবও নোৱাৰে, আৰু আপোনাৰ যদি ভাগ্যত থাকে তেনেহ'লে সেইটো আনে কাঢ়ি ল'বও নোৱাৰে। দেখাত সুন্দৰ বহুত পোৱা যায়, কিন্তু যাৰ মনটো সুন্দৰ তেওঁক কিন্তু ভাগ্যৰ বলতহে পোৱা যায়। অতিৰিক্ত আপোন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে একো নাপাব। ভগৱানে সকলোকে সকলোবোৰ নিদিয়ে। হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয়, আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। আমাৰ জীৱনত এনে কিছুমান ব্যক্তি থাকে যিসকলে কাষত থাকিলেও কন্দুৱায় আৰু দূৰৈত থাকিলেও কন্দুৱায়। আপুনি যদি জীৱনত সঁচাকৈয়ে ভালে থাকিব বিচাৰে তেনেহ'লে তেওঁক পাহৰি যাওক যিয়ে আপোনাক পাহৰিবলৈ চেষ্টা কৰিছে। যিজনক এবাৰ হৃদয়ৰ পৰা ভাল পোৱা যায় তেওঁৰ পৰা হয়তো আঁতৰত থাকিব পাৰি, কিন্তু কেতিয়াও পাহৰিব নোৱাৰি তেওঁক। মানুহ কিন্তু বৰ আচৰিত। সৰুকালত পুতলাক মানুহ ভাবি খেলিবলৈ ধৰে, আৰু ডাঙৰ হোৱাৰ লগে লগে মানুহক পুতলা ভাবি খেলিবলৈ ধৰে। পৃথিৱীখনত জীয়াই থকাটো ইমান সহজ কথা নহয়, কাৰণ আজিকালি এই পৃথিৱীৰ মানুহবোৰ বহুত স্বাৰ্থপৰ। নিজৰ কথাবোৰেহে ভাবে, আনৰ কথা ভাবিবলৈ সময় নাই। অকলশৰীয়া হোৱাৰ বেদনা কেৱল সেইজন ব্যক্তিয়েহে বুজি পায় যিজনে এবুকু ভালপোৱা দিয়াৰ বিনিময়ত কেৱল অৱহেলাই পাই থাকে। কেতিয়াবা কেতিয়াবা এনে লাগে যেন অলপ স্বাৰ্থপৰ হোৱাটোৱেই প্ৰয়োজন আছিল, কাৰণ চাৰিওফালে য'তেই চাওঁ স্বাৰ্থপৰবোৰেই দেখা পাওঁ। সময় সলনি হ'বলৈ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ কেতিয়াও সময় নালাগে। আপুনি যিমান বেছি আশা কৰিব তেওঁ কিন্তু আপোনাক সিমানেই বেছি কষ্ট দিব। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটোৱে হ'ল বিশ্বাস। আপুনি নিজেই এবাৰ কথা ক'বলৈ বন্ধ কৰি চাওকচোন, তাৰপিছত দেখিব বহু আপোন পৰ হৈ গৈছে। কোলা ছোৱালীজনীক সকলোৱে প্ৰশংসা কৰে, কিন্তু কোলা ছোৱালীজনীক কোনেও পত্নী বনাব নিবিচাৰে। এইখনেই আমাৰ সমাজ। সঁচা ভাল পোৱা কাক কয় জানে? যিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক ভাল পাব, কোনো কাৰণ নোহোৱাকৈ আপোনাক মিছ কৰিব, আপোনাৰ অসুস্থতাত আপোনাৰ কাষত আপোনাৰ ছাঁ হৈ ৰ'ব। সুন্দৰ চেহেৰা নহয়, সুন্দৰ চৰিত্ৰৱান কাৰোবাক জীৱনসংগী হিচাপে বাছি লওক। সুখ নাপালেও অন্ততঃ তেওঁৰ পৰা কষ্ট অনুভৱ কেতিয়াও নকৰিব। এটা কথা মনত ৰাখিব, মানুহ হেৰাই গ'লে বিচাৰি উলিয়াব পাৰি, কিন্তু সলনি হৈ গ'লে তেওঁক কেতিয়াও বিচাৰি উলিয়াব নোৱাৰি। সেইজন ব্যক্তি কেতিয়াও আপোনাৰ ভাল বন্ধু হ'ব নোৱাৰে যিয়ে আপোনাৰ সন্মুখত ভাল কয় আৰু পিছফালে আপোনাৰ বদনাম গাই ফুৰে। সকলোৱে কয় ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা পোৱা যায়, কিন্তু মই কওঁ সঠিক মানুহৰ লগত ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা নহয়, বৰঞ্চ দুগুণ ভালপোৱা পোৱা যায়। জীৱনত এনে এজন ব্যক্তিৰ লগত আপোনাৰ জীৱন গঢ়ক, প্ৰয়োজনত যাৰ কাষত জীৱনৰ সুখ দুখ হাঁহি কান্দোন ভাল বেয়া সকলো শ্বেয়াৰ কৰিব পাৰিব আপুনি। পানীত নানামিলে যেনেকৈ সাঁতুৰিব পৰা নাযায়, ঠিক তেনেকৈ জীৱনলৈ বেয়া মানুহ নাহিলে সেই মানুহক কেতিয়াও চিনিব পৰা নাযায়। সেইজন ব্যক্তিৰ লগত কেতিয়াও নাথাকিব যিজনে আপোনাৰ দুখবোৰ মনত ৰাখি আপোনাৰ গুণবোৰ পাহৰি যায়। আঘাত দিয়াজনে ভাবে তেওঁ জিকি গ'ল, তেওঁ আচলতে ভুল ধাৰণা লৈ জীয়াই আছে। কাৰোবাক আঘাত দি কোনো সাৰি যাব নোৱাৰে। এই আঘাতৰ ভাগ এদিন তেওঁ নিশ্চয় ভোগ কৰিবই। জীৱনটোক যদি আপুনি ভাল পায় তেনেহ'লে সময় নষ্ট নকৰিব, কিয়নো জীৱনটো সময়ৰ সমষ্টিৰ দ্বাৰাই গঠিত। আপুনি আজি যি পাইছে যিমান পাইছে সেইটো যদি অলপ বুলি ভাবে তেনেহ'লে গোটেই পৃথিৱীখন পালেও আপোনাৰ দুখ শেষ নহ'ব। যদিহে আপুনি আপোনাৰ জীৱনত সময়ক মূল্য দিবলৈ শিকি যায় তেনেহ'লে সময় আপোনাক সফলতা নিশ্চয় দিব। কিবা এটা পোৱাৰ কাৰণে যদি আপুনি অপেক্ষা কৰি থাকে তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। জীৱনত যদি কিবা এটা বহুত ডাঙৰকৈ কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ শক্তিতকৈ সহ্য শক্তি বহুত বেছি জৰুৰী। আপোনাৰ হাঁহি আৰু আপোনাৰ আশা জীৱনত কেতিয়াও নেহেৰুৱাব, কাৰণ এই দুটা বস্তুৱে আপোনাক জীয়াই থাকিবলৈ সাহস দিয়ে। জীৱনত ভুল ধৰা মানুহৰ অভাৱ নাই, কিন্তু কাষত থাকি সঠিক পথৰ সন্ধান মাত্ৰ মা দেউতাইহে দিব পাৰে। মনৰ পৰা বিচৰা বস্তুবোৰ যিমান সহজ বুলি ভবা হয় সিমান সহজে কিন্তু পোৱা নাযায়। পাৰ্মানেণ্ট ভাবি আপোনাক কোনোৱে জীৱনত লগ নিদিয়ে। জীৱনত যদি আগুৱাই যাব বিচাৰিছে তেনেহ'লে অকলে থাকিবলৈ শিকক। মানুহে সেইটো পায় যিটো পোৱাৰ কাৰণে তেওঁ চেষ্টা কৰে। সন্মানৰ কোনো ডিছকাউণ্ট নহয়, যেতিয়া পায় সকলো পায় আৰু যেতিয়া হেৰুৱাই সকলো হেৰুৱায়। জীৱনত যদি আপোনাৰ পৰা কোনোবা এজন আঁতৰি গৈছে তেনেহ'লে তেওঁক আঁতৰি যাবলৈ দিয়ক, আৰু যিজন আপোনাৰ লগত আছে
তেওঁক বেছি গুৰুত্ব দিবলৈ চেষ্টা কৰক। আমাৰ এটা বেয়া অভ্যাস আছে, আমি বিচাৰোঁ যাক আমি গুৰুত্ব দিওঁ, তেওঁ যেন আমাক সমানভাৱে মূল্য দিয়ে, গুৰুত্ব দিয়ে, মৰম কৰে। আৰু যেতিয়া এই সকলোবোৰ ভবাৰ বিপৰীত হয়, তেতিয়া এই কথাবোৰে আমাক বাৰে বাৰে আঘাত দিয়ে। এই পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মনৰ সঁচা ভালপোৱা অৰ্জন কৰা। সেইকাৰণে যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, বিশ্বাস কৰে, তেওঁক কেতিয়াও অৱহেলা নকৰিব। এই সংসাৰত কোনো সুখী নহয়, সকলোৱেই দুখী। কোনোবাই নিজৰ দুখত দুখী আৰু কোনোবাই আনৰ সুখত দুখী। আৰু এয়াই হৈছে পৃথিৱীৰ মায়া। সেইখন হাত সদায় পবিত্ৰ, যিখন হাত প্ৰাৰ্থনাতকৈ বেছি সহায়ৰ বাবে উঠে। অতীত হ'ল আপোনাৰ শিক্ষা, আৰু বৰ্তমান হ'ল আপোনাৰ উপহাৰ, আৰু ভৱিষ্যত হ'ল আপোনাৰ প্ৰেৰণা। ভুলতো কোনো আত্মীয়ৰ ঘৰলৈ বাৰে বাৰে নাযাব, কাৰণ বৰ্তমান সময়ত সম্পৰ্কবোৰ এনেকুৱা হ'ল যে খবৰ নল'লে দূৰত্ব বাঢ়ি যায়, আৰু বেছিকৈ খবৰ ল'লে বিৰক্ত হৈ যায় তেওঁলোক। আপুনি যে সহজ নহয় সেইটো নিজৰ মাজত ৰাখক, সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হৈ পৰিব। আপোনাৰ ৰূপ, যৌৱন, অৰ্থ এইবোৰ আপোনাৰ সাময়িক পৰিচয়, যি সময়ৰ লগে লগে হেৰাই যাব। কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰহে দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুৱে যে আপোনাক বাৰে বাৰে দংশন কৰি থাকিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহ'ব, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। সাগৰত বহুত ঢৌ থাকে, কিন্তু সকলো ঢৌৱে কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু থাকিব পাৰে, কিন্তু সকলো বন্ধুৱে মনৰ নিচিনা হ'ব নোৱাৰে। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা বহুত কঠিন। 1 নম্বৰ নিজৰ মন পচন্দৰ মানুহ, 2 নম্বৰ সুন্দৰ এটা মন, 3 নম্বৰ দুখৰ ভাগিদাৰ, 4 নম্বৰ নিস্বাৰ্থ ভালপোৱা, আৰু 5 নম্বৰ বিশ্বাসী মানুহ। আচলতে পৃথিৱীত কোনেও ব্যস্ত নহয়। যিয়ে আপোনাক ব্যস্ত দেখুৱাই সময় দিব নিবিচাৰে, বুজি ল'ব তাৰ কাষত আপুনি মূল্যহীন। মনৰ কষ্ট আৰু চকু পানী কাকোৱেই নেদেখাব। জীৱনটো সুখৰ নহ'লেও কাকো ক'বলৈ নাযাব, কাৰণ কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। যিজন মানুহক তুমি হেৰুৱাবলৈ ভয় কৰিবা, এদিন সেই মানুহটোৱে হঠাৎ হেৰাই থাকিব। লেতেৰা মনৰ মানুহবোৰে ভালপোৱাৰ হৃদয়ত ৰাজত্ব কৰি ফুৰে, আৰু তেনেকৈ সঁচা ভালপোৱা মানুহবোৰ অৱহেলাৰ ভিতৰত হেৰাই যায়। ভালপোৱা 4টা আখৰৰ শব্দ, কিন্তু তাক বজাই ৰাখিবলৈ বিশ্বাস, সন্মান আৰু ভৰসাৰ প্ৰয়োজন হয়। ভালপোৱাৰ কাৰণে আপোনাৰ ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে আপোনাক ভাল পাব, আপোনাৰ প্ৰতিটো কথাই তাৰ ভাল লাগি যাব। মুখৰ ভাষা যেতিয়া বন্ধ হৈ যায়, তেতিয়া চকু পানীয়ে কথা কয়, আৰু চকু পানী যেতিয়া শুকাই যায়, তেতিয়া গোটেই কলিজাখনেই ভাঙি যায়। তেতিয়া কিন্তু জীয়াই থকাৰ ইচ্ছাও বিষাদত পৰিণত হৈ যায়। সম্পৰ্ক এটা তেজৰ বান্ধোনেৰে নহয়, অনুভূতিবোৰহে বান্ধোনেৰে তৈয়াৰী হয়। য'ত অনুভূতিবোৰ বান্ধোনত থাকে, সেইখিনিত পৰো আপোন হয়, আৰু য'ত অনুভূতিবোৰ বান্ধোনত নাথাকে, সেইখিনিত আপোন মানুহবোৰ পৰ হৈ যায়। বৰষুণ শেষ হৈ যোৱাৰ লগে লগে ছাতিটো থাকিলে হাতত যেনেকৈ বিৰক্ত লাগে, ঠিক তেনেকৈ কিছুমান মানুহৰ কাষত সিহঁতৰ স্বাৰ্থ শেষ হৈ গ'লে বাকী সকলোকে বিৰক্ত লাগে। শিক্ষাই মানুহক আলোকিত কৰে, আৱেগে মানুহক বেয়া কৰে, বিবেকে মানুহক বচায়, আনন্দই মানুহক হহুৱায়, ধৈৰ্যই মানুহক উন্নত কৰে, আৰু মিথ্যাবাদীয়ে মানুহক ধ্বংস কৰে। ভালপোৱা কি যিসকলে নাজানে সিহঁতৰ কাষত টাইম পাছ, যিসকলে এইটোক লৈ খেল খেলে সিহঁতৰ কাষত গেম, আৰু যিসকলৰ নাই সিহঁতৰ কাষত সপোন, যিসকলে এইটো বুজি পায় সিহঁতৰ কাষত জীৱন, আৰু যিসকলে এইটোকে হেৰুৱাই পেলায় সিহঁতৰ কাষত দুখৰ সাগৰ। যাৰ লগত কথা পতাৰ অভ্যাসত পৰিণত হয়, তাৰ লগত এদিন কথা নাপাতিলে মনটোৱে বেয়া হৈ যায়। মন ভঙাৰ শব্দ নহয় বুলিয়েই সকলোৱে সেই মনৰ দুখ অনুভৱ কৰিব নোৱাৰে। ছোৱালীবিলাকৰ হাঁহি বহুত সুন্দৰ হয়, কাৰণ সিহঁতে মনৰ পৰা সুখী নহ'লে কেতিয়াও নাহাঁহে। ঠিক তেনেকৈ ল'ৰাবোৰৰ কন্দা বহুত দুখৰ হয়, কাৰণ সিহঁতে বেছি কষ্ট নাপালে কেতিয়াও নাকান্দে। আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।